EIDF লৈ আমাৰ চমৰীয়া সমষ্টিৰ কি উদ্দেশ্যে বা প্ৰচাৰ কেনেকুৱা চলিছে আপোনাৰ? EIDF দলে কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব চমৰীয়াত? EIDF দলখন কেৱল মাইনৰিটিৰ হকে মাত মাতিব নেকি? UDF দল যে সাম্প্ৰদায়িক নহয়, যদি এটা উদাহৰণ দিব পাৰে আপুনি। আপোনাৰ কি সন্মুখত যিহেতু 26ৰ নিৰ্বাচন ওচৰ চাপিয়ে আহিছে, আপুনি কি ইছ্যু লৈ ৰাইজৰ মাজত আগবাঢ়ি যাব? চুমাৰ লস্কৰ UDFৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী যিহেতু আৰু কেইবাজন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কথা আমি ইতিমধ্যে গম পাইছোঁ চমৰীয়া সমষ্টিত। এই ক্ষেত্ৰত চুমাৰ লস্কৰে প্ৰাৰ্থিত্ব নাপালে কি দল সলোৱাৰ কিবা চিন্তা চৰ্চা কৰিছে নেকি? চমৰীয়াত যুঁজটো কাৰ লগত হ'ব আচলতে? সমাগত বিধানসভা নিৰ্বাচন, আগন্তুক 2026 চনৰ নিৰ্বাচন যিমানে ওচৰ চাপি আহিছে, দেখা গৈছে আমাৰ নৱগঠিত চমৰীয়া সমষ্টিত নতুন নতুন প্ৰাৰ্থীৰ আনাগোনা চলি আছে। এই চাগতে আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে EIDFৰ কেন্দ্ৰীয় যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক চুমাৰ লস্কৰ। তেখেতক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰম্ভ কৰিবলৈ লৈছোঁ MB নিউজৰ এনিৰ বিশেষ অনুষ্ঠান প্ৰতিক্ৰিয়া। মই বাহাৰুল ইছলামে আপোনালোকক নমস্কাৰ জনাইছোঁ। চুমাৰ লস্কৰ ডাঙৰীয়া, দেখা গৈছে বিধানসভা নিৰ্বাচন খুব ওচৰ চাপি আহিছে। বিভিন্ন দলৰ মাজত ইতিমধ্যেই বিভিন্ন প্ৰচাৰ তুংগত উঠিছে। এই ক্ষেত্ৰত নিশ্চয়কৈ EIDF দলৰ পিছ পৰি থকা নাই। যিহেতু এটা নতুন সমষ্টি, নৱগঠিত চমৰীয়া সমষ্টিখন নতুন সমষ্টিত ডিলিমিটেশ্যন হোৱাৰ আগতে ছয়গাঁও সমষ্টিৰ কিছু অংশ আৰু বক সমষ্টিৰ কিছু অংশ লৈ আচলতে চমৰীয়া সমষ্টিখন গঠন হৈছে। আপুনি EIDF দলৰ ফালৰ পৰা টিকিট প্ৰত্যাশী বুলি আমি যিমান দূৰ জানিবলৈ পাইছোঁ। EIDF লৈ আমাৰ চমৰীয়া সমষ্টিৰ কি উদ্দেশ্যে বা প্ৰচাৰ কেনেকুৱা চলিছে আপোনাৰ? আসসালামু আলাইকুম, নমস্কাৰ। যেহেতু মোৰ নাম আপোনালোকে গমেই পাইছে, মোৰ নাম মোহাম্মদ চুমাৰ লস্কৰ। আৰু EIDFটো ইয়াতে যিখিনি কাম কৰি আছে, ইয়াতে বুলি নহয়, মানে গোটেই অসমত আমাৰ কৰ্ম কাৰো পৰা এতিয়া আৰু লুকাই থকা নাই। যেনেকৈ আমি আগবাঢ়ি যাই আছোঁ, আমাৰ একমাত্ৰ আমাৰ খালি এটাই দাবী আছে, আমাক আমাৰ জাতিটোৰ কাৰণে আমাৰ কনষ্টিটিউচনেল ৰাইট যে আছে আমাক লাগে, যি বস্তুৰ পৰা আমাক বঞ্চিত কৰা যায় আছে। আৰু সেই ৰাইটৰ কাৰণে ফাইট। আমাৰ খালি MLA या MP বনোৱা আমাৰ কাম নাই। আমাৰ মেইন যোনটো কথা আছে এই চৰকাৰৰ লগত, আমি এই বিজেপি চৰকাৰে যেনেকৈ সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে, আমাৰ এটাই মানে লক্ষ্য আছে 2026-ত, আমাৰ যিহেতু আমাৰ অঞ্চলবিলাক যে আছে, আমাৰ খাস কৰি আমাৰ মাইনৰিটি অঞ্চল, আৰু মাইনৰিটি অঞ্চলৰ আমি চবে জানো আমাৰ মাইনৰিটিৰ নেতা মৌলানা বদৰুদ্দিন আজমল সাহেব আছে। আৰু তেওঁৰ নীতি আদৰ্শ আমি চবে আজিৰ ডেটত চবে মানা হৈছোঁ। আৰু সেই নীতি আদৰ্শ লৈ কিনে আমি কেনেকৈ আগবাঢ়ি যাওঁ, সেইটোৱে আমাৰ লৈ কিনে আমি আগবাঢ়ি আছোঁ আৰু আমি কাম কৰি আছোঁ। মুঠতে মই যিহেতু চমৰীয়াত মোৰ ইয়াতে ঘৰ আছে ৰাঙাপানী ফালে, আৰু মোৰ শ্বশুৰবাৰী আছে, মোৰ মাহীৰ এটা ঘৰ আছে চন্তলীৰ ফালে। আমি ইয়াতে মই ভাবিছোঁ মই ইয়াৰ পৰা জইনিং হ'ম, কিয় কি এই অঞ্চলটো চাইছোঁ বহুত পিছ পৰি আছে। বহুত জাগাত ব্ৰিজ নাই, ৰাস্তা ঘাট ভাল নাই, আৰু ইয়াতে যেনেকৈ আপুনি চাই আছে শিক্ষাৰ ব্যৱস্থাটো ইমান এটা ভাল নহয়, আৰু স্বাস্থ্য যোনটো আমাৰ হেল্থৰ যোনটো আমাৰ এটা ভাল এটা হস্পিটেল ইয়াতে নাই। সেইবিলাক বস্তু চাই কেনে মই কৈছোঁ নাই, মই জইনিং বেলেগ জেগাতে ল'ব পাৰোঁ, কিন্তু মই জইনিং ইয়াতেই লৈছোঁ, আমাৰ ডেকাচানতে লৈছোঁ। চমৰীয়াৰ পৰাই মই এতিয়া যোনটো দাবী আজি 4-5 মাহ আগতেই মই দাবী দিয়া কি মই যিহেতু এটা MLA ইলেকশ্যন হ'ব, মই ইয়াতে উঠিম, ৰাইজৰ কাৰণে মই কাম কৰিব পাৰোঁ বুলি আশা, সেই আশালৈ মই আগবাঢ়ি আছোঁ। ঠিক আছে। দেখা গৈ আছে চমৰীয়া সমষ্টিত বৰ্তমানলৈকে কংগ্ৰেছ অকণমান শক্তিশালী হৈ আছে। শক্তিশালী হোৱাৰ কাৰণো আছে ইয়াত। মই কিছু সময় আগত উল্লেখ কৰিছোঁ কথাটো, যিহেতু চমৰীয়া সমষ্টিখন বকৰ এটা অংশ আৰু ছয়গাঁৱৰ এটা অংশ লৈ গঠিত হৈ আছে। বক আৰু ছয়গাঁৱৰ MLA দুয়োগৰাকী আছিলে কংগ্ৰেছৰ। সেই হিচাপত ধৰিব গ'লে কংগ্ৰেছৰ অলপমান আধিপত্য আছে ইয়াত। এই ক্ষেত্ৰত EIDF দলে কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব চমৰীয়াত? নহয়, যিহেতু আপোনালোকে গমে পায় এতিয়া যে চমৰীয়াৰ যোনটো মানে ভোট শ্বেয়াৰটো এতিয়া ক'ব গ'লে অলমষ্ট 95% মাইনৰিটি ভোট। এবাৰ আমাৰ জাতিটোক আমি এক কৰিব বিচাৰি আছোঁ।
সিহঁতক ইউনাইট কৰিব বিচাৰিছোঁ। একবাৰ আমি যদি ইউনাইট হৈ যাওঁ আমি গম পাম। আমি এইটো বস্তু জানিব লাগিব, যিহেতু কংগ্ৰেছ, মই এটা নকওঁ কি 2005 আজি AIUDFৰ জন্ম হ'ল। তাৰ আগত কিন্তু আজি আমাৰ বাপ দাদাও কংগ্ৰেছকে ভোট দিছিল, বেলেগ আমাৰ তাত কোনো বিকল্প নাছিল, আমি কংগ্ৰেছক ভোট দিছিলোঁ। কংগ্ৰেছৰ তাৰ ছেকুলাৰিজম বুলি ভাবিছিলোঁ, ছেকুলাৰ পাৰ্টি হয়, সেই হিচাপে ভোট দিছিলোঁ, আমাৰ কাৰণে কাম কৰিব বুলি ভাবিছিলোঁ। কিন্তু আপুনি চাই আছে যেতিয়াৰ পৰা আমাৰ দেশখন স্বাধীন হ'ল তেতিয়াৰ পৰা বেছিভাগ ৰাজ্যতো আমাৰ কংগ্ৰেছে কৰিছে, কিন্তু কংগ্ৰেছে কোনো ধৰণৰ মুছলমানৰ আৰু মাইনৰিটি মানুহবিলাকৰ সমস্যাৰ সমাধান কৰা নাই। নকৰাৰ কাৰণে আজি আমাৰ বদৰুদ্দিন সাহেবে AIUDF দল যে 2005 আমাৰ জন্ম হ'ল, তেওঁৰ নীতি আদৰ্শ আজি কাৰো পৰা লুকাই থকা নাই। তেওঁ যেনেকৈ আমাৰ মাইনৰিটিৰ মানুহ কাৰণে কাম কৰিছে চব জাগাতে। সেই হিচাপে আমি জানো কি এবাৰ আমি মানুহবিলাকক ইউনাইট কৰিব লাগিব, গোটেই চমৰীয়াৰ মানুহবিলাকক ইউনাইট কৰিব লাগিব। কংগ্ৰেছত মই নকওঁ, কংগ্ৰেছত ভাল নেতাও থাকিব পাৰে, কিন্তু কংগ্ৰেছে কেতিয়াও আমাৰ জাতিৰ কাৰণে মাত মাতিব নোৱাৰে। আজি আপুনি নিজে চাই লওক, আমাৰ যোনটো এটা মুছলিম লিডাৰ চেয়াৰমান, তেওঁ যেতিয়া মাত মাতিছে, আজি তেওঁক শ্বকেছ কৰিছে, তেওঁক দলৰ পৰা নিলম্বিত কৰি ৰাখি দিছে, এইবিলাক আমি চবেই গম পাওঁ। কংগ্ৰেছত ভাল লিডাৰ আহিলেও আমাৰ জাতিৰ কাৰণে মাত মাতিব নোৱাৰে। লস্কৰ ডাঙৰীয়া, আপুনি এটা কথা উল্লেখ কৰিছে যে কংগ্ৰেছে বিগত সময় দীৰ্ঘ সময় শাসনৰ গাদীত আছিলে, আমাৰ চৰকাৰ গঠন কৰিছিলে, কেইবাবছৰ চৰকাৰ চলাইছিলে কংগ্ৰেছ দলে, মাইনৰিটিৰ সমস্যাবিলাক সমাধান কৰিব পৰা নাই। এই ক্ষেত্ৰত আপুনি অনুভৱ কৰে নেকি যে UDFৰ MLA বা UDF চৰকাৰ গঠন কৰিব পাৰিব আৰু মাইনৰিটিৰ সমস্যাবিলাক দূৰ কৰিব পাৰিব? চাওক, আপোনালোকে গমেই পায়, মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। আজি আমাৰ ডিলিমিটেশ্যন কৰি কেনে চিটবিলাক বহুত কমাই দিয়ে। 22টামান চিট আছে, 20-22টা চিট আছে। সেইটো যদি গোটেইখিনিও কংগ্ৰেছে পাই যায়, তাৰপিছতো একো কৰিব নোৱাৰে। কিন্তু আমি যদি পাৱাৰত আহোঁ, আমাৰ UDF পাৰ্টি যদি পাৱাৰত আহে, কমচে কম আমাৰ ৰাইজৰ প্ৰব্লেমবিলাক আমি ৰাখিব পাৰিম। UDF পাৱাৰৰ সম্ভাৱনা আছে নেকি? মানে UDFটো চৰকাৰ নকৰে, এইটো কথাটো নিশ্চিত, কোনো চৰকাৰ নকৰে। কিন্তু আজি যে আমাৰ প্ৰব্লেমবিলাক আছে, যেনেকৈ আমাৰ মাটিৰ সমস্যা আছে, মাটিৰ পটাৰ সমস্যা আছে, এনেকৈ আমাৰ ডিভোটাৰৰ সমস্যা আছে, আমাৰ এতিয়া যেনেকৈ NRCৰ সমস্যা আছে, এইবিলাকত আজি আমি কোনে আগবাঢ়ি গৈছে? আমাৰ UDF পাৰ্টিয়ে আগবাঢ়ি যাই আছে। আমাৰ বদৰুদ্দিন সাহেব আগবাঢ়ি গৈছে, ঠিকে আছে কথাটো। বদৰুদ্দিন সাহেবে সমস্যাবিলাকৰ স্থায়ী সমাধান UDFে দিব পাৰিব নেকি? বেছক UDFে দিব, আৰু কোনো বেলেগ পাৰ্টিয়ে নিদিয়ে। যিখিনি মই জনা হৈছোঁ, আজি মই এই দল জইন কৰা খালি একমাত্ৰ কাৰণ হ'ল কি এই দলৰ যোনটো নীতি আদৰ্শ, এই চাই কেনে মই জইন হৈছোঁ। নহয়, সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ হ'লে ইয়াত চৰকাৰৰ হস্তক্ষেপ নিশ্চয়কৈ লাগিব। নহয়, যেতিয়া আমাৰ মেজৰিটি থাকিব, আমাৰ চিট থাকিব, আমি যোনো চৰকাৰ হ'ব, চৰকাৰ আমাৰ দিব, আমি বনাম। আমাক লৈ চৰকাৰ বনিব লাগিব। এতিয়া আমাক লৈ চৰকাৰ বনিব লাগিব। চৰকাৰৰ অংশীদাৰ হ'ব বিচাৰিছে UDF দলে যোনো চৰকাৰ হ'ব, কংগ্ৰেছে হওক, যদি কংগ্ৰেছে যদি আজি আপাৰ আছামত যদি ইহঁতে সেইফালে যদি ইহঁতে চিট পায়, আৰু ইহঁতে যদি আমাক লৈ কেনে চৰকাৰ কৰিব লগাত পৰে, তেতিয়া আমাৰ কথাবিলাক আমি দাঙি ধৰিম কি আমাক মাটিৰ পট্টা লাগে। আজি চব ক্ষেত্ৰত চাওক, আমাৰ মাইনৰিটিৰ মানুহবিলাক কেনেকৈ হাৰাশাস্তা হৈ আছে, সেই বস্তুত আমি দাঙি ধৰিম কি আমাক মাটিৰ পট্টা লাগে। এনেকুৱা যেনেকৈ ডিভোটাৰৰ সমস্যা আছে, এইবিলাক যিখিনি পাৰোঁ আমি আগবাঢ়ি যাম, আমি ৰাইজৰ কাৰণে কাম কৰিম। নাই, চৰকাৰ যদি BJP আহে, মেজিক নাম্বাৰটো যদি UDF হয়, তেতিয়াহ'লে UDFটো BJPৰ লগতে চামিল হ'ব নেকি? চাওক, মই আপোনাক এটাই কথা ক'ব বিচাৰিছোঁ, আমাৰ সবচে মেইন শত্ৰু যদি কাৰোবাক আমি মানো UDFত, সেইটো আমি BJPক মানো। BJP আমাৰ মেইন শত্ৰু। আমি তেওঁৰ লগত কোনো চৰকাৰ মানে আমাৰ কোনো সেইটো নাই। আমি বিচাৰি আছোঁ কি কংগ্ৰেছে ভাল কৰক, তেওঁ অলপ ফিল্ডত নামক, কাম কৰক, কিন্তু আমাৰ মিয়া অঞ্চলে ৰওক। আমাৰ মিয়া অঞ্চলৰ পৰা এই আপাৰ আছামত যাই কেনে সেইফালে অলপ কাম কৰক, তাৰ পৰাহে আপুনি জিকিলে ইয়াতে কিবা কাম কৰিব পাৰিব। আপুনি এই মাইনৰিটি অঞ্চল লৈ কেনে আপুনি চৰকাৰ গঠন কৰিব নোৱাৰে। কথাটো বুজি পাইছে? 22টা চিটহে আছে, এইটোতে চৰকাৰ নহ'ব, কিন্তু ইহঁতে জানে। কিন্তু আমাৰ কাৰণে ইহঁতে আজিলৈ কোনো কাম কৰা নাই। এইখিনি মানে একবাৰে চবে জনা হৈছে, আজিৰ ডেটত অসমৰ ৰাইজে জনা হৈছে। আৰু অসমৰ যিমানো জাতি জনগোষ্ঠী আছে, চবকে মই এটাই আহ্বান জনাওঁ, আমি BJPক, কিয়কি BJPয়ে সংবিধানৰ ওপৰত এটেক কৰি আছে। ৰাইট টু ফ্ৰীডম, ৰাইট টু ৰিলিজন, কি খাব, কি পিন্ধিব, সিহঁতে ডিচাইড কৰি আছে। মানুহৰ ৰিলিজন এটা পাৰ্চনেল বস্তু, সেইবিলাকত সিহঁতে ইণ্টাৰফেয়াৰ কৰি আছে। BJPক আমি শাসনৰ পৰা গুচাব লাগিব, আমি চব একগোট হ'ব লাগিব। আজি যেনেকুৱা আমি একগোট হৈ কেনে ব্ৰিটিছৰ পৰা দেশখন স্বাধীন কৰিছোঁ, আজিও সেই দিন চলি আছে। একগোটটো আপুনি UDF হোৱা বুলি বিচাৰিছে? নহয়, আমি যেনেকৈ এটা ৰাইজ হিচাপে একগোট হ'ব লাগিব।
যোনে কংগ্ৰেছক ভোট দিয়ে সিহঁতক মই নকওঁ কি বিজেপি আমাক AIUDF-ক ভোট দিয়ক, কিয় কংগ্ৰেছৰ ভোট কংগ্ৰেছতে যাব। কিন্তু মই কৈ আছো আপোনাৰ অঞ্চলবিলাক যে আছে, আপাৰ আসামত আছে, সেইফালে আপুনি মাথা মাৰক, সেইফালে আপুনি কষ্ট কৰক, সেইপিনে আপুনি ওলাই যাওক ফিল্ডত আৰু সেইফালে কাম কৰক। এই আমাৰ মিয়াৰ লিডাৰ আমাৰ মধুসূদন চাহাব আছে, তেওঁ আজিৰ পৰা নহয় আগৰ পৰাই আমাৰ মাইনৰিটিৰ কাৰণে আগবাঢ়ি যায়, কাম কৰি আছে। আৰু মই যিহেতু জানো এইটো 95% এটা মাইনৰিটি এলেকা। আমাৰ যদি আমি ইয়াতে এটা চিট পাওঁ, আমি যদি UDF-ৰ এটা MLA পাওঁ, আমি বহুত কিছু কাম আমি কৰাব পাৰিম। আমাৰ বদুদিন নাজল চাব পৰা কৰাব পাৰিম। কি এনেকুৱা নহয় কি আমি MLA ফাণ্ডৰ কাৰণে ৰখিব লাগিব, ইয়া বেলেগ কিবা আঁচনিৰ কাৰণে ৰখিব লাগিব। কিন্তু আমাৰ বদুদিন চাব লগত আমাৰ এইখিনি যিখিনি মই তেওঁক জানো, তেওঁ আমাৰ মাইনৰিটি অঞ্চলৰ কাৰণে আগবাঢ়ি কাম কৰিব। UDF-ৰ MLA বৰ্তমানলৈকে 11টা বা 12টা প্ৰায় তেনেকুৱা কিবা ৰানিং MLA হৈ আছে। আপুনি যদি এটা কথা লক্ষ্য কৰে, AIUDF-ত MLA থকা সমষ্টিবিলাকত সেই সমষ্টিবিলাকতো কিন্তু হাৰাশাস্তি চলি আছে, নাইবা তেনেকুৱা ধৰণৰ উচ্ছেদেই হওক বা বিভিন্ন ধৰণৰ হাৰাশাস্তি চলি আছে। সেই সমষ্টিবিলাকত UDF-ৰ MLA জনে কি ভূমিকা গ্ৰহণ কৰিছে, বা তেনে ক্ষেত্ৰত যদি আমি লক্ষ্য কৰিব যাওঁ, চৰকাৰ অবিহনে আচলতে মাইনৰিটিৰ সমস্যাবিলাক সমাধান কৰা আচলতে যুক্তিসংগত নহয় বুলি মোৰ অনুভৱ হয়। মই আপোনাক এটা কথা ক'ব বিচাৰো, যোনটো কংগ্ৰেছে আইন আনিল 2010-ত মাটি বেদখল কৰা আইন, কংগ্ৰেছে আনা আইন, বিজেপিটো সেই আইনত খালি চলি আছে। বিজেপিটো নিজৰ মেনিফেষ্টত কৈ কিনে মানুহবিলাকক কৈছিল আমি উচ্ছেদ কৰিম, কিন্তু আজি যে উচ্ছেদ হৈ আছে এইটো কোনো নতুন বস্তু নহয়, সিহঁতে কৈ কেনে কৰি আছে। কিন্তু ইয়াৰ আগেনষ্টে ইয়াৰ প্ৰতিবাদ কোনে কৰিছে? আমাৰ ৰাইজৰ কাৰণে, আমাৰ মাইনৰিটি ৰাইজৰ কাৰণে ফাইট কোনে কৰি আছে? একমাত্ৰ AIUDF দলে কৰি আছে। কোনো কংগ্ৰেছৰ নেতা মাত মাতা নাই, কোনো আগবাঢ়ি যোৱা নাই। আমি যিখিনি কৰিব লাগে আমি কৰি আছো। ইহঁতে এতিয়া মাজে মই নিউজত বক্তব্য শুনিছিলো, আমাৰ ধুবুৰীৰ যোনটো MP আছে, তেওঁ কৈছিল কি আমি মানুহবিলাকক, আমি শাসনত আহিলে আমি মানুহবিলাকক মাটিৰ পট্টা দি দিম। এতিয়া গোটেই দেশখন স্বাধীন হোৱাৰ পিছত দিয়া নাই, আৰু এতিয়া আকৌ পাৱাৰত আহিলে দিব। কথাটো বুজি পাইছে? মই সেইটো কথা কোৱা নাই। আমাক যেনেকে আজি বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 গ'ল, এইবিলাকত আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ হেমন্ত বিশ্ব শৰ্মাই আমাৰ মুছলিম মাইনৰিটিক কোনো ধৰণৰ মাটিৰ পট্টা দিয়া নাই। বুজি পাইছে? এতিয়া কথাটো এইখিনিয়ে, আমাৰ যিহেতু দল যদি পাৱাৰত আহে, আমাৰ যদি মেজৰিটি আহে, তেতিয়াহ'লে আমি দাবী কৰি কিনে আমি কেইটামান কথাবিলাক মানাব পাৰিম এই চৰকাৰ। আপুনি এটা কথা বাৰে বাৰে উল্লেখ কৰি আছে, আমাৰ সম্প্ৰদায় বা মাইনৰিটি সম্প্ৰদায়ৰ কাৰণে আচলতে আজমল চাহেবে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম বা মাত মাতি আছে বুলি আপুনি উল্লেখ কৰিছে। এই ক্ষেত্ৰতে মই উল্লেখ কৰিব বিচাৰিম যে জানিব বিচাৰিম আপোনাৰ পৰা, AIUDF দলখন কেৱল মাইনৰিটিৰ হকে মাত মাতিব নেকি? নহয়, আমি য'ত অন্যায় চাম, য'ত অত্যাচাৰ হ'ব, তাতে আমি মাত মাতিম। এইটো বুলি নহয় কি আমি খালি মাইনৰিটিৰ কাৰণে মাত মাতো। আমাৰ তাত আজি আজমল চাহাবৰ তাত বহুত কেইটা নন মুছলিমো যাই কিনে তেওঁ হেল্প বিচাৰে। আমাৰ আজমল চাহাব আগবাঢ়ি যায় হেল্প কৰে, আৰু তেওঁ আৰু বেছি তেওঁক ৰেছপন্স কৰে। এইটো আমাৰ যোনে আজমল চাহাবৰ লগত থাকে তেওঁ জানে। কিন্তু কথাটো এইখিনিয়ে কি এইবিলাক যে আমাৰ যেনেকৈ আমি আজি চাওক বদৰুদ্দিন আজম চাহাবে যি হস্পিটেল কৰিছে, তাতে যিমান আমাৰ অসমৰ জাতি জনগোষ্ঠী আছে চবে সুবিধা লৈ আছে, চবে এটা সহায় পাই আছে। সেনেকুৱা আমি আজমল চাহাবক মানুহবিলাকে খালি মাইনৰিটি সাম্প্ৰদায়িক ৰাজনীতি কৰা বুলি কয়, কিন্তু তেওঁ সেই হিচাপে কাম নকৰে। তেওঁ যদি আপুনি কৰ্মবিলাক চায়, কৰ্মবিলাক একদম ডাইৰেক্ট অপজিট। আপুনি চাওক যে যোনটো ইউনিভাৰ্চিটি কৰিছে, যোনটো মানে আপোনাৰ প্ৰগ্ৰামবিলাক চলিছে, চুপাৰ পাৰ্টি প্ৰগ্ৰাম চলিছে, তাতে চব আমাৰ অসমৰ যিমান ল'ৰা ছোৱালী আছে চবে মানে সুবিধাটো পায়। কিন্তু মই এইটো কথা ক'ব বিচাৰিছোঁ, আমি যেনেকুৱা বসুন্ধৰা 1, 2, 3 তেনেকুৱা মাটি আমাৰ হিন্দু ভাইসকলে পাইছে, আমি বেয়া পোৱা নাই, আমি একবাৰে বেয়া পোৱা নাই। কিন্তু আমাকো আমাৰ কনষ্টিটিউচনেল ৰাইট ইকুৱেলিটি লাগে, সেই ইকুৱেলিটি আমাক দিয়া নাই। আমাক বিজেপি চৰকাৰে সেই ইকুৱেলিটি দিয়া নাই। সেইটোৰ কাৰণে আমি আমাৰ ফাইট হৈ গৈছে ইকুৱেলিটি। আমাৰ UDF-ৰ ফাইট হৈ গৈছে আমাক আমাক অধিকাৰ লাগে, সংবিধানৰ যে ইকুৱেল অধিকাৰ আমাক লাগে। কংগ্ৰেছৰ ফাইট হৈ গৈছে আইডেণ্টি। তেওঁ নিজৰ আইডেণ্টিটিৰ কাৰণে ফাইট কৰক আপাৰ আছামত। মিয়া অঞ্চলত ভোট পাই কেনে ভোট কাটি কেনে বিজেপিক আগবঢ়াই কেনে লাভ নাই। সেইকাৰণে সিহঁতে আমাক বি টিম কয়, মইতো ক'ব পাৰো কংগ্ৰেছ বি টিম। এইটো কথা ক'লে নহ'ব, সাম্প্ৰদায়িক বুলিও কয়। এইটোতো ক'বই সিহঁতে, দাড়ি টুপি ৰাখা মানে সাম্প্ৰদায়িক। আৰু সিহঁতে দিনে ৰাতি, আজি মুখ্যমন্ত্ৰীয়ে দিনে ৰাতি আমাক মুছলমানক তুচ্ছ তাচ্ছল্য কৰি থাকে, আমাৰ মিয়াৰ জনগোষ্ঠীক টাৰ্গেট কৰি থাকে। সিহঁতে সাম্প্ৰদায়িক নহয়, বিজেপি চৰকাৰ সাম্প্ৰদায়িক নহয়। বুজি পাইছে?
UDF দল যে সাম্প্ৰদায়িক নহয় যদি এটা উদাহৰণ দিব পাৰে আপুনি চাওক মোদী বল যে সাম্প্ৰদায়িক নহয় উদাহৰণটো হৈ গৈছে কি আজি আজমল চাহাবৰ যিখিনি কৰ্ম আছে কাৰো পৰা লুকাই থকা নাই তেওঁ স্কুল কলেজ যিখিনি তেওঁ অনুষ্ঠানবিলাক পাতিছে আপুনি চাওক তাতে আপুনি চব ধৰণৰ লোক পাব চবে সহায়ো লৈ আছে চবে আছেও আৰু আমি স্কুল যদি চলাই আছো তাতে আমাৰ ভাল ভাল হিন্দু টিচাৰো আছে নহয় দলখনৰ কথা উল্লেখ কৰিছোঁ মই দলখন দলতো আমাৰ দল যে আছে আমাৰ মই কৈছো না আমাৰ য'ত অন্যায় য'ত অত্যাচাৰ হ'ব তাতে আমি মাত মাতিম আজি আমাৰ মেইন হৈ গৈছে আজি আপোনালোকে গমেই পাইছে আজি আমাক কনষ্টিটিউশ্যনৰ ওপৰত এটেক হৈ আছে এই চৰকাৰে কনষ্টিটিউশ্যনৰ ওপৰত এটেক কৰি আছে আজি যেনেকে আমাৰ মাইনৰিটিবিলাকক ৰাইট দিয়া নাই কনষ্টিটিউশ্যনেল ৰাইটবিলাক পোৱা নাই আমি কি খাম সেইটো চৰকাৰে ৰেডি আমি নিজৰ ডাইনিং টেবুলত কি খাম তেওঁৰ পৰা আলোচনা কৰি কেনে আমি খাব লাগিব আমি কি পিন্ধিম আমি চমৰীয়া সমষ্টিলৈ কিছু কথা পাতিম যিহেতু চমৰীয়া নতুন এখন সমষ্টি আৰু যিমান দূৰ মই গম পাইছোঁ আপুনি নতুন প্ৰাৰ্থী হিচাপে ইয়াত আগবাঢ়ি আহিছে চ' আপোনাৰ কি সন্মুখত যিহেতু 26ৰ নিৰ্বাচন ওচৰ চাপিয়ে আহিছে আপুনি কি ইছ্যু লৈ ৰাইজৰ মাজত আগবাঢ়ি যাব ইছ্যু এইবিলাকে মানুহবিলাকে আজি জানাই হৈছে আজি চাওক মাজত যি অৱস্থা চলি আছে ইয়াতে মানে চবে ৰাজনীতি কৰি পাইছে আমি ৰাজনীতি কৰিবা আমাক ৰাইট লাগে ভাই আমাক এনেকুৱা কৰি তহঁতে পিছ পেলালে নহ'ব চব বস্তু আমি যিখিনি এই দেশত স্বাধীন কৰোঁতে যিখিনি ইহঁতৰ অৱদান আছে আমাতকে আমাৰ চালে ইয়াতকে বেছি অৱদান ওলাব আৰু আমি আমাৰ নবীয়ে কৈ গৈছে এই মাটিৰ লগত মহব্বত কৰা সুন্নত এই দেশৰ লগত মহব্বত কৰা সুন্নত আৰু আমি এই দেশৰ কাৰণে জান দিব পাৰোঁ আগবাঢ়ি যাম য'ত আমাক বিচাৰিব আমি যাম কিন্তু আমাক যে এটা ডাউটফুল বুলি মানুহবিলাকে ভাবে মানে অসমৰ বাহিৰত যালে পাকিস্তানী ক'ব আৰু অসমত বাংলাদেশী ক'ব এইবিলাক কথা বাদ দিব লাগিব চৰকাৰে কোনোবা বাংলাদেশী আছে আমাক কওক আমাক দিয়ক ইনফৰমেশ্যন আমি নিজে তেওঁলোকক কেনেকৈ ওলাই দিব লাগে আমি ওলাই কিন্তু কথাটো হ'ল এই এটা মিয়া বুলি শব্দ লয় এক মুছলিম বুলি শব্দ লৈ কিনে সাম্প্ৰদায়িক ৰাজনীতি কৰি থাকিব এই বস্তুটো আমি বিচৰা নাই এই বস্তু ডেভেলপমেণ্ট অফ পলিটিক্স কৰক আৰু বহুতটা পলিটিক্সৰ বহুত নিয়ম আছে সিহঁতে এই পলিটিক্স কৰাৰ কাৰণে আজি ৰিচেণ্টলি আপুনি চাইছে বিহাৰত নীতিশ কুমাৰে এটা মাইকী মানুহ হিজাব টানি দিছে সেই টানি দিয়াৰ কাৰণে কি হ'ল আজি ৰাইট উইং পলিটিক্স কৰি থকা হিন্দুত্ব পলিটিক্স কৰি থকা মানুহবিলাকে আৰু লাই পাইছে সিহঁতক প্ৰভোগ কৰা হ'ল সেইখিনিয়ে মই কওঁ নমস্কাৰ ডাঙৰীয়া আমি চমৰীয়াৰ কথাহে পাতিম না মই মানে এজ আ হোল কথাবিলাক ঠিকে আছে আপোনাৰ কথাটো ঠিকে আছে যিহেতু আমি চমৰীয়া সমষ্টিলৈ কিছু কথা পাতিবলৈ চেষ্টা কৰিম চমৰীয়া সমষ্টি যিহেতু মই কৈ লৈছোঁ নতুন সমষ্টি আপুনি নতুন প্ৰাৰ্থী হয় চ' ৰাইজে আপোনাক কেনেকৈ সহায় সহযোগিতা কৰিছে বা আপোনাৰ আশা আকাংক্ষা কি সন্মুখত আপুনি দলীয় টিকট পোৱাৰ কিমান সম্ভাৱনীয়তা এই বিষয়ে যদি অলপ কয় আমাক চাওক মই ইনশাল্লাহ ফুল ট্ৰাই কৰি আছোঁ আৰু দলৰ ওপৰত মোৰ এটা মানে যোনটো আৱেগ অলপমান আৱেগিক হৈ গৈছোঁ সেইকাৰণে মই অলপমান সেইটো কৰোঁ মই খালি এইখিনিয়ে ক'ব বিচাৰিছোঁ যিহেতু আমাৰ চমৰীয়া এটা নতুনকৈ এইটো সমষ্টি হ'ল 95% মাইনৰিটি ভোট শ্বেয়াৰ আছে আমি নিজৰ ৰাইজক ইউনাইট কৰিব চেষ্টা কৰিছোঁ মই য'তো যাই আছোঁ মই ভালে এটা ৰেছপন্স পাই আছোঁ আৰু মই আমাৰ ৰাইজক ইউনাইট কৰি কেনে আমাৰ দল UDFৰ চিট কেনেকৈ বাঢ়াব লাগে সেইটো বিষয়ে কিয়কি মই কেন্দ্ৰীয়তো আছোঁ আৰু মই এটা কেন্দ্ৰীয় জেনেৰেল ছেক্ৰেটাৰী হয় ইউথত আমাৰ এটাই মানে এইম আছে কি আমি যিমান বেছি আমাৰ যেনেকৈ আমাৰ বদৰুদ্দিন চাহাবে কৈছে 30টাৰ পৰা 25টা আসনত আমি ইলেকশ্যনখন খেলিম সেইখিনিৰ ভিতৰত আমি কিমানটা চিট UDFলৈ আনিব পাৰোঁ সেইটোৰ কাৰণে এটা যুঁজ আমি চলাই আছোঁ আৰু চমৰীয়া যিহেতু আমাৰ কাৰণে এটা ভাল ইয়াৰ মানুহবিলাকো এটা UDF মুখী হৈ আছে মানুহবিলাকে আমাক বহুত আশ্বাসন দিছে য'লৈ গৈছোঁ আমি টুকুমাৰীত গৈছোঁ আমি বহুত জেগাত বিভিন্ন ঠাইত গৰৈমাৰী আৰু চমৰীয়া ফালে আমি যিখিনি ট্ৰেভেলিং কৰিছোঁ এইখিনিত আমি এটাই বস্তু গম পাইছোঁ কি মানুহবিলাকে এতিয়া গম পোৱা হৈছে কি UDFে কমচে কম আমাৰ জাতিৰ কাৰণে মাত মাতিব আৰু কাম কৰিব সুমন লস্কৰ UDFৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী যিহেতু আৰু কেইবাজন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কথা আমি ইতিমধ্যে গম পাইছোঁ চমৰীয়া সমষ্টিত দুয়োজনেই আছে
দুইজনে আছে। এই ক্ষেত্ৰত চুমাৰী লস্কৰে প্ৰাৰ্থিত্ব নাপালে কি দল হলোৱাৰ কিবা হেৰি চিন্তা চৰ্চা কৰিছে নেকি? সাধাৰণতে যিটো আমি দেখা পাওঁ দলৰ পৰা টিকিট নাপালে দল চেঞ্জ কৰে, অন্য দলত নাইবা নিৰ্দলীয় খেলিবলৈ থিৰাং কৰে। এই ক্ষেত্ৰত চুমাৰী লস্কৰৰ কি? না ইনশাআল্লাহ মই ক'লো নহয় আপোনাক, মই আজমল চাহাবৰ নীতি আদৰ্শ চাই কিনে দলখন জইন কৰিছোঁ। মোৰ তাত অপশ্যন আছিল বেলেগ দল জইন কৰাৰ। মই যিহেতু এই দল জইন কৰিছোঁ, এই নীতি আদৰ্শ যেতিয়ালৈ এই দলত থাকিব, যেতিয়ালৈ কমজোৰ দুখীয়াৰ কাৰণে মাত মাতিব এই দলে, তেতিয়ালৈ মই এই দলত থাকিম। মই বেলেগে ইলেকশ্যন নিখিল। চমৰীয়াত যুঁজটো কাৰ লগত হ'ব আচলতে? যুঁজটো কংগ্ৰেছৰ লগতে আছে, আৰুতো কাৰো লগত নাই, আপুনিও গম পায়। এই কংগ্ৰেছৰ লগত যিহেতু আছেও, কিন্তু আমাৰ ৰাইজক আমি এটাই বস্তু বুজাব বিচাৰোঁ, কংগ্ৰেছে আমাৰ কোনোদিন আমাৰ কাৰণে মাত নামাতে। আৰু কংগ্ৰেছে কোনোদিন আঁচনি ভোট দিব, মানে ক'ব এইটো কৰিম সেইটো কৰিম, কিন্তু কেতিয়াও আগবাঢ়ি নাযায় কাম। কেতিয়াও আপুনি নাপাব কংগ্ৰেছৰ লিডাৰ কেতিয়াও। আমাক আপুনি যেতিয়াও বিচাৰিব আমি থাকিম, আমি ৰাইজৰ মাজতে থাকিম, আৰু আমাক সদায় পাব। কি ক'ব চমৰীয়া সমষ্টিৰ ৰাইজৰ উদ্দেশ্যে আপুনি কি ক'ব? যিহেতু আপুনি নতুন প্ৰাৰ্থিত্ব প্ৰত্যাশী হয়, আমাৰ MB নিউজ চেনেলত আপুনি নতুন আহিছে, চ' এই যোগেদি আপুনি আপোনাৰ ৰাইজক কি জনাব বিচাৰিব? মই খালি এটাই আহ্বান জনাম আমাৰ চমৰীয়া ৰাইজক, ফাৰ্ষ্ট কৰি ইয়াতে আমাৰ যিহেতু আমাৰ হিন্দু মানুহবিলাকো আছে, মই চবকে এটাই কথা ক'ম, আমি ডেভেলপমেণ্টৰ পলিটিক্স কৰিম। আৰু আমি কেনেকৈ মানুহকেইটাক আগবঢ়াই লৈ যাব পাৰোঁ, ভাল শিক্ষা, ভাল হস্পিটেল, সেইবিলাকৰ ওপৰত আমি কথা পাতিম, আগবাঢ়ি যাম। কিন্তু মই এটাই কথা ক'ব বিচাৰোঁ, কংগ্ৰেছে মানুহবিলাকৰ খালি যেনেকৈ আজি মাইনৰিটি ভোটৰ খালি ইউজ কৰিছে, কোনোদিন মাইনৰিটিৰ প্ৰব্লেম চল্ভ কৰা নাই। আৰু এই অঞ্চলত বেছিভাগ যিমানো মানুহ আছে, মাইনৰিটি হওক ইয়া আমাৰ আন কোনো বেলেগ জনজাতি হওক, চবে গৰীব দুখীয়াই মানুহ, এইবিলাক চবকে আমি লৈ কিনে কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, আৰু আমি কেনেকৈ শিক্ষিত কৰিব পাৰোঁ ৰাইজক আৰু সমাজক ভাল কৰিব পাৰোঁ, সেইটোৰ বিষয়ে আমি আগবাঢ়ি যাই আছোঁ। UDF দলক আপোনালোকে এবাৰ 2026ত জয়যুক্ত কৰি আমাক UDF দলৰ পৰা UDFৰ এটা MLA দিম। এইখিনিয়ে মই যিহেতু আমাৰ সময় বহুত কম থাকে, এইবিলাক শ্ব' চলাবলৈ বহুত সময়ৰ প্ৰয়োজন হয়, বহুত প্ৰশ্ন আচলতে থাকি যায়। আচলতে বহুত প্ৰশ্ন কৰা নহয়, যিহেতু সময়ৰ বাধ্যবাধকতা থাকে আমাৰ শ্ব' এটা চলাবলৈ। চ' এইখিনিতে চুমাৰী লস্কৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আমাৰ ষ্টুডিঅ'ত তেওঁলোকৰ তেওঁৰ বহুমূলীয়া সময় দিয়াৰ কাৰণে। ধন্যবাদ জনাইছোঁ MB নিউজ চাই থকা সমূহ দৰ্শকসকলক। ধন্যবাদ, আজিলৈ ইমানে।